মহাবাহু ফিচাৰী প্ৰাইভেট লিমিটেড নামেই যাৰ পৰিচয়। আজি ডেপুটি চেক্ৰেটাৰী মহাবাহু ফিচাৰী নামেই যাৰ পৰিচয় গহপুৰস্থিত। আজি আহি উপস্থিত হৈছেহি চিফ ছেক্ৰেটাৰী ফিচাৰিজ ৰংপি ছাৰ। তেখেতক লৈ স্বত্বাধিকাৰীৰ সৈতে গোটেই পুখুৰী পৰিৱেশ দেখাবৰ বাবে লৈ যোৱা হয়। ইমান এটা সুন্দৰ ধুনীয়া পৰিৱেশ আপোনালোকে উপভোগ কৰক। গহপুৰ জকাপাৰাত অৱস্থিত। মাজৰ যিবোৰ পাৰ্টিশ্যন মোৰ ইয়াত 5টা পুখুৰী আছে, মাজৰ পাৰ্টিশ্যনবোৰ ভাঙি গ'ল কাৰণ আমি জনাই নাছিলোঁ কিন্তু তাৰ নেক্সট যিখিনি পুখুৰী খান্দিলোঁ চাইণ্টিফিকেলি হ'ল আৰু ধৰক এইখিনি পুখুৰী মাজৰ পাৰ্টিশ্যনবোৰ যেতিয়া আছে বা নেক্সট যিখিনি পুখুৰী খান্দিছোঁ পাৰ্টিশ্যনবোৰ যেতিয়া আছে ৰ'দৰ ছাঁত কিছু জিৰণি লৈ আলোচনা কৰিছে, বিষয়ে অলপ কৈছে ছাৰক স্বত্বাধিকাৰী অনুপ শৰ্মাদেৱে। অনুপ শৰ্মা এতিয়া আমাৰ শৰ্মিষ্ঠা বাইদেউ ফটো তোলাত ব্যস্ত। এইটো ছাৰ আমাৰ কি আছিলে পৰিৱেশ আমাৰ সবিতা বাইদেউ সবিতা সোণোৱাল FDO গতিকে সেইটো ফাংচনেল আহি তাৰপিছত আমাৰ কি হ'ল তাত ইলেক্ট্ৰিচিটিৰ বিভিন্ন ইছ্যু আহিলে এই দানাৰ মিলটো চালোঁ আহি। ইয়াত দানাৰ মিল হ'ব হেনো, মেচিনবোৰ আনি আছে, ইনষ্টল হোৱা নাই কিন্তু তেওঁ বিভিন্ন কোম্পানীৰ দানাৰ ষ্টক আছে পুখুৰীৰ বাবে। দানাবোৰ ষ্টক কৰি থোৱা আছে, ইয়াৰ পৰাই দানা নি পুখুৰীত দিয়া হয়। আহি তাৰ পৰা দেখালে তেওঁলোকৰ এইটো পোনা ভাণ্ডাৰ, বিভিন্ন জাতৰ পোনা ইয়াতে ষ্টক হয় আৰু পোনাৰ বিক্ৰী হয়। ইয়াৰ পৰা উন্নত জাতৰ পোনা ইয়াত পোৱা যায়। কিন্তু ঘৰ পোনা হেৰি কাৰণে আছে চাগে। প্ৰায় 200 বিঘা এলেকা জোৰা বিস্তৃত পুখুৰী, প্ৰায় 100 বিঘামান পোনাৰ সংৰক্ষণ কৰা পুখুৰী ইয়াতে আছে আৰু বাকীখিনি ডাঙৰ মাছ বনোৱা হয় ইয়াতে। হেটচাৰী আছে নিজৰ, ধুনীয়া এটা মাছৰ দানা দিয়া পৰিৱেশ। দানা দিছিল মাছক, ধুনীয়া মাছৰ দানা খাইছে, দানা খোৱা দৃশ্য, নান্দনিক দৃশ্য দেখিবলৈ পোৱা গ'ল।